ফাইনেলি এয়া চাওক কহৰাৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আপোনালোকক এনেকুৱা কিছুমান দৃশ্য দেখাম। এই দৃশ্যবোৰ চাবৰ কাৰণে দেশ বিদেশৰ পৰা আমাৰ কাজিৰঙাত চাবৰ কাৰণে মানুহ আহে। আমি সকলো আমাৰ অসমবাসীয়ে জানে। আৰু আজি আপোনালোকক মই বৰগছৰ ওচৰলৈকে কিছুমান দৃশ্য দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ফাইনেলি আমি গৈ আছোঁ। এয়া চাওক ৰানিঙত আছোঁ আৰু আপোনালোকক আগফালৰ পৰা ধুনীয়াকৈ দৃশ্যকেইটা আপোনালোকক দেখাই দিছোঁ ইয়াৰ জেগাটো। আৰু এয়া আমি বৰ্তমান গৈ আছোঁ। আমি বৰগছৰ ওচৰত গৈ আছোঁ। আজি আমি কিছু কামৰ কাৰণে আহিছোঁ। আপোনালোকক সেইও কামবোৰ আপোনালোকক কৈ দিম কি কামৰ কাৰণে আহিছোঁ। ফাইনেলি আমি এতিয়া মই ইয়াত গাড়ীটো লগাইছোঁ আৰু চাওক আপোনালোকক অলপ বাহিৰৰ দৃশ্যটো অলপ দেখাই আছোঁ। আৰু ফাইনেলি মই বাহিৰত গৈ আপোনালোকক আৰু ভালকৈ দৃশ্যবোৰ দেখাম। চাওক সেইকেইজন মানুহ কাম কৰি আছে, ইলেক্ট্ৰিকেলৰ কাম। আজি এই ট্ৰেন্সফৰ্মাৰটো ফেঞ্চিং ধুনীয়াকৈ বেৰিব আৰু বেৰি ৰং চং কৰিম। আৰু আপোনালোকক ইয়াৰ দৃশ্যবোৰক ভালকৈ মই উপভোগ কৰাম। আপোনালোকে ক'ৰ পৰা চাই আছে আপোনালোকে নেপাহৰিব কমেণ্ট কৰি জনাবলৈ। আৰু এইফালে মন কৰক দৃশ্যটো পথাৰত ধান বৰ্তমান পকিবলৈ আৰম্ভ হৈ আছে। আৰু এই ৰাস্তাত চাওক জীপবোৰক কাজিৰঙা চাবৰ কাৰণে দেশ বিদেশৰ পৰা যিসকল মানুহ আহে এনেধৰণে জীপ চাফাৰীত কাজিৰঙাৰ ভিতৰলৈ সোমাই এইটো ৰাস্তাতে যায় মিহিমুখ হয়। চাওক মই এতিয়া বৰ্তমান বৰগছৰ যিটো নেকি আমাৰ টুইষ্ট মানে লুজ তাৰ ওচৰত আছোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো আমাৰ বোকাঘাটৰ পৰা যদি চাইছে নিশ্চয় আপোনালোকে চিনি পাব। এয়া চাওক আপোনালোকক বৰগছৰ যোৱা ৰাস্তাটো আপোনালোকক অলপ দেখাই দিছোঁ। এইটো টাৰ্ণিংটো দেখিছে। এই টাৰ্ণিংটোৰ ৰাইট ছাইডে গ'লেই আপোনালোকে বৰগছ যি নেকি লুজ বা টুইষ্ট তাত আপোনালোকে উপভোগ কৰিব পাৰিব আহিলে। চাওক এয়া দেখাই দিছোঁ আপোনালোকক চাইন বৰ্ডবোৰ। এয়া দেখিছেনে? এয়া হৈ গ'ল আমাৰ কহৰা যি নেকি বৰগছৰ টুইষ্ট বুলি কয়। আৰু সেই টুইজত বৰ্তমান মই ওচৰত আছোঁ। এনেকৈ ট্ৰেন্সফৰ্মাৰৰ কাম কৰি আছোঁ। আৰু আপোনালোকে নতুনকৈ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট সকলো কৰিব। আৰু মোৰ চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব। যদি ইউটিউবত যদি চাই আছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিলোঁ। বাই বাই।